আৰু এতিয়া বিস্তৃত খবৰলৈ আগবাঢ়িছো। দেওবাৰৰ সন্ধিয়া 7 বজাৰ পৰা গুৱাহাটী মহানগৰীত লকডাউন। এইবাৰৰ লকডাউনত খোলা নাথাকে গেলামালৰ দোকানো। কৰোনা সংক্ৰমণ ৰোধৰ বাবে লকডাউন, কিন্তু কেনেদৰে দুবেলা দুমুঠি যোগাৰ কৰিব দিন হাজিৰা কৰি খোৱা লোকসকলে। চাকৰি কৰা লোকসকলৰো মাহৰ 28 তাৰিখলৈ টনাটনি অৱস্থা হয়। এনে অৱস্থাত হাহাকাৰৰ সৃষ্টি হৈছে নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ মাজত। অত্যন্ত অনিচ্ছা সত্ত্বেও 14 দিনৰ বাবে লকডাউন কৰাৰ সিদ্ধান্ত লৈছে। অৰ্থনৈতিক জীৱনত ক্ষতিগ্ৰস্ত কৰিব, ই বেদনাদায়ক, দুখজনক, বহুত মানুহৰ অৰ্থনৈতিক ক্ষতিগ্ৰস্ত হ'ব। দেওবাৰৰ সন্ধিয়াৰ পৰা গুৱাহাটীত 14 দিনীয়া লকডাউন। লকডাউন নহয়, যেন দুখীয়াৰ পেটত থিয় গুৰ। সাঁচতীয়া ধন নথকা অসমৰ বৃহৎ সংখ্যক জনতা, বেছিভাগেই খাটি খোৱা। বেছিভাগৰেই দিনটোৰ দুবেলা দুমুঠি গোটোৱাৰেই মূল সমস্যা। এতিয়া জীৱিকাও নাই, বিকল্পও নাই। হঠাৎ গুৱাহাটীত 14 দিনৰ লকডাউন। কি কৰিব, কলৈ যাব খাটি খোৱা লোকসকলে? আজি, কালি আৰু পৰহি 3টা দিন মহানগৰীখন খোলা থাকিব। অত্যাৱশ্যকীয় সামগ্ৰী আমি সংগ্ৰহ কৰি ল'ব লাগে, কাৰণ এইবাৰ লকডাউনৰ সময়ছোৱাত শাক পাচলি, মাছ মাংস, আনকি গেলামালৰ দোকানো খোলা নাথাকিব। এক্সেপ্ট ফাৰ্মাচী, লেবৰেটৰী আৰু হস্পিটেলক বাদ দি নাথিং উইল বি অপেন। মাহৰ 28 তাৰিখে ঘোষণা হ'ল মহানগৰীত লকডাউন। অসমৰ মধ্যবিত্ত জনতাৰ বেছিভাগৰেই মাহৰ আধা ভাগতেই উদং হৈ পকে। দুদিন কেনেকৈ পাৰ হয় তাৰেই চিন্তাই বেৰি ধৰিছে অনেক চাকৰিজীৱীৰো। 14 দিনৰ বাবে মজুত কৰি ৰাখিবলৈ মাহৰ শেষত ক'ৰ পৰা পাব নগদ ধন? কৰোনাই ভয়াৱহ সংকট নমাই আনিলেও খাটি খোৱা জনতাৰ কথা নভবাকৈ মাহৰ শেষত ঘোষণা কৰা এই লকডাউনে বহুতকে উদ্বিগ্ন কৰি তুলিছে। ইয়াৰ মাজতেই সৰব হ'ল বিৰোধী কংগ্ৰেছ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ দাবী, খাটি খোৱা লোকৰ কথা ভাবি নহয়, বিশেষ এক শ্ৰেণীৰ লোকৰ কথা ভাবিহে স্বেচ্ছাচাৰিতাৰে লকডাউন ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 14 দিনৰ খাদ্য মোৰ পইচা আছে, মই পাৰিম। স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ পইচা আছে, আপুনি পাৰিব। কিন্তু আমি সেইবিলাক মানুহৰ কথা চিন্তা কৰিলোনে? দিনটো কাম কৰি গধূলি পোৱা পইচা কেইটাৰে পৰিয়াল চলায়। কিন্তু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই হুকুম দিছে যে 14 দিনৰ আপোনালোকে খাদ্য কিনি লওক আজিয়ে। চৰকাৰ হৈ আমি অকল এক শ্ৰেণী মানুহৰ কথা চিন্তা কৰিলেই নহ'ব চৰকাৰে। গতিকে এইটো মহম্মদ বিন তুগলকি ব্যৱস্থাত শাসনৰ বাহিৰে আন একো নহয়। লকডাউনত গেলামালৰ দোকান বন্ধ কৰি ৰখাৰো সমালোচনা ৰিপুণ বৰাৰ। 4 মাহৰ কাৰণে লকডাউন কৰিছিলে মোদী চৰকাৰে। এই 4 মাহৰ লকডাউনতো গ্ৰছাৰী দোকান খোলা আছে। আজি গ্ৰছাৰী দোকান টোটেলি বন্ধ কৰি দিছে। চৰকাৰে কিবা পেকেজ ক'লে নেকি? কিবা ৰিলিফ দিলে নেকি? তেওঁলোকক দিব নেকি? আনহাতে একাংশৰ তিৰ্যক বাক্যবান, কৰোনাই নুভোগালেও লকডাউনে যে একাংশ জনতাক তিল তিলকৈ ভোগাব সেয়া নিশ্চিত। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউন ভংগকাৰী কঠোৰ হাতেৰে কৰা হ'ব দমন। গুৱাহাটীবাসীক সতৰ্কবাণী মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাৰ। লকডাউনৰ নিয়ম ভংগ কৰিলে গোচৰ ৰুজু কৰি প্ৰেৰণ কৰা হ'ব জেললৈ। দেওবাৰৰ পৰা মহানগৰীত 14 দিনৰ বাবে লকডাউন, আৰু এইবেলি এই লকডাউন কঠোৰভাৱে বলবৎ কৰিবলৈ বদ্ধপৰিকৰ হৈছে মহানগৰ আৰক্ষী। আৰু এই লকডাউন কেনেদৰে কঠোৰভাৱে বলবৎ কৰিব সেই বিষয়ে সংবাদমেলত ক'লে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই। অহা দেওবাৰে সন্ধিয়া 7 বজাৰ পৰা লকডাউন গুৱাহাটী চহৰত কাৰ্যকৰী কৰা হ'ব। এই লকডাউন কঠোৰভাৱে বলবৎ কৰা হ'ব যাতে কোভিড-19ৰ সংক্ৰমণটো ৰোধ কৰিব পাৰি। এই সময়ছোৱাত সকলো ধৰণৰ ব্যক্তিৰ যাতায়াত বন্ধ থাকিব। তাৰ ওপৰত গুৱাহাটীৰ বাহিৰৰ জিলাবিলাক বা ৰাজ্যৰ
পৰা যি গুৱাহাটীলৈ অহা যোৱাত বাধা থাকিব অকল 3টা কেটেগৰীৰ লোকহে গুৱাহাটীত সোমাব পাৰিব এটা কেটেগৰী হ'ল যিসকলক এয়াৰপোৰ্ট যাব লাগে ফ্লাইটত উঠিবৰ কাৰণে ৰেলৱে ষ্টেচনত ট্ৰেইনত বহিবৰ কাৰণে আৰু মেডিকেল ইমাৰ্জেঞ্চিৰ কাৰণে আহিবলৈ গতিকে তেওঁলোকে টিকেট বা মেডিকেল ডকুমেণ্টৰ ওপৰত তেওঁলোকে গুৱাহাটী চহৰত আহিব পাৰিব জিলাখনত মাত্ৰ 10% বেংকহে খোলা থাকিব এই সময়ছোৱাত আৰু এই ক্ষেত্ৰত বেংকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই উক্ত 10% বেংকসমূহৰ নিৰ্ধাৰিত কৰিব আৰু এই বেংকসমূহতো কৰ্তৃপক্ষই কেৱল অপৰিহাৰ্য ক্ষুদ্ৰ সংখ্যক কৰ্মচাৰীহে কামত নিয়োগ কৰিব আৰু এনে কৰ্মচাৰীসকলক নিৰ্ধাৰিত বেংক কৰ্তৃপক্ষই স্পেচিয়েল পাছ দিব লাগিব চৰকাৰী কাৰ্যালয়ত যুটীয়া সচিব আৰু অসম সচিবালয়ৰ যুটীয়া সচিব আৰু তাৰ ঊৰ্ধৰ বিষয়াসকলে কাৰ্যালয়লৈ অহাৰ পাৰ্মিশ্যন আছে এই সময়ছোৱাত নিম্ন বৰ্গৰ বিষয়াসকলে প্ৰয়োজন সাপেক্ষে বিশেষ প্ৰমাণপত্ৰ দি কাৰ্যালয়লৈ আহিব পাৰিব তেওঁলোকৰ যি ঊৰ্ধ্বতম বিষয়া আছে তেওঁলোকক এটা স্পেচিয়েল পাছ ইছ্যু কৰিব অথৰাইজ কৰিব যে যিসকল কৰ্মচাৰীক তেওঁলোকে এই লকডাউন পিৰিয়ডত অফিচত অহাৰ দৰকাৰ সেই সাপেক্ষে তেওঁলোকক এটা স্পেচিয়েল পাছ ইছ্যু কৰিব তেওঁলোকৰ নিজা অফিচৰে আৰু সেইমতে তেওঁলোকে অফিচ এটেণ্ড কৰিব পাৰিব সেই পাছৰ ভিত্তিত সমূহ ৰাইজৰ সহযোগিতাক কামনা কৰিছোঁ ৰাইজক আহ্বান জনাওঁ যে এই লকডাউনৰ সময়ছোৱাত ৰাইজে যাতে নিজৰ ঘৰত থাকে আৰু খুব এটা মেডিকেল ইমাৰ্জেঞ্চি নহ'লে ঘৰৰ পৰা নোলাই যেন কাৰণ এই লকডাউন আমি ষ্ট্ৰিক্ট খুব কঠোৰভাৱে বলবৎ কৰিম লকডাউন ভংগ কৰিলে আমাৰ ইণ্ডিয়ান পেনেল কোড আৰু ডিজাষ্টাৰ মেনেজমেণ্ট এক্টৰ বিভিন্ন ধাৰাত কেছ ৰুজু কৰা হ'ব আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব যিহেতু ফ্লাইট আৰু ট্ৰেইন চলিব গতিকে ফ্লাইট আৰু ট্ৰেইনৰ টিকেট যদি তেওঁলোকৰ হাতত থাকে তেনে পেছেঞ্জাৰক এয়াৰপোৰ্ট আৰু ৰেলৱে ষ্টেচনত যাবলৈ দিয়া হ'ব কিন্তু তেখেতসকলে টিকট হাতত ৰাখিব লাগিব আৰু সেইটো চেক কৰা হ'ব সেইটো ASTC কিছুমান বাছ নিৰ্ধাৰিত স্থানৰ পৰা বাছৰ ব্যৱস্থা কৰিব যাৰ টিকেট যাৰ হাতত থাকে তেওঁলোকে সেই বাছত উঠি এয়াৰপোৰ্ট বা ৰেলৱে ষ্টেচন যাব পাৰি যিসকল কৰ্মচাৰী এছেঞ্চিয়েল ছাৰ্ভিচৰ লগত জড়িত তেওঁলোকৰ নিজা অফিচে তেওঁলোকক স্পেচিয়েল পাছ জাৰি কৰিব পাৰিব মিনিমাম নাম্বাৰ অফ এমপ্লয়িজ লৈ তেওঁলোকে কাম কৰিব লাগিব আৰু সেইসকল কৰ্মচাৰীক তেওঁলোকৰ অফিচে তেওঁলোকক এটা স্পেচিয়েল পাছ দিব পাৰিব আৰু সেই পাছৰ ভিত্তিত তেওঁলোকে নিজৰ কামত যাব পাৰিব কিন্তু এইটো প্ৰযোজ্য হ'ব অকল যিখিনি অফিচক এক্সামশ্যন দিয়া হৈছে গেছটো হোম ডেলিভাৰী এইটো অৰ্ডাৰ মতে হোম ডেলিভাৰী গেছ এজেঞ্চিয়ে হোম ডেলিভাৰী কৰিব লাগিব গেছ টাউন কমিটি পৌৰ এলেকা দুদিনীয়া লকডাউন প্ৰতি সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে থাকিব লকডাউন আজিৰে পৰা ৰাজ্যজুৰি বলবৎ হৈছে এই দুদিনীয়া লকডাউন ব্যৱস্থা ৰাজ্যত সপ্তাহান্তিক লকডাউন ঘোষণাৰ প্ৰথম দিনাই গুৱাহাটীৰ বাদে সকলো চহৰাঞ্চলত অচল জনজীৱন ৰাতিপুৱাৰ পৰা যদি কোনো ধৰণৰ মানুহ তেনেকুৱা ৰাজপথত দেখা পোৱা যোৱা নাই ধুবুৰী গৌৰীপুৰ গোলকগঞ্জ বিলাচীপাৰা চাপৰ আৰু সাপতগ্ৰাম এই 6খন পৌৰসভা অঞ্চলৰ টাউন কমিটি অঞ্চলৰ বৰ্তমানে কিন্তু সম্পূৰ্ণ জনজীৱন স্তব্ধ হৈ পৰিছে লকডাউন সম্পূৰ্ণৰূপে ইয়াত বৰ্তমানে কাৰ্যকাৰী হৈছে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে পুৱাৰ ভাগত আমি দেখুৱাইছিলোঁ একাংশ
লোকক খেদি পঠিয়াবলৈ লাঠিচালনা কৰিবলৈ বাধ্য হৈছিল আৰক্ষীয়ে। শুকুৰবাৰে মন্ত্ৰী হিমন্তই ঘোষণা কৰিছিল প্ৰতি শনি আৰু দেওবাৰে মহানগৰ বাদ দি বাকী ৰাজ্যৰ সকলো নগৰ মহানগৰত লকডাউন বলবৎ হোৱাৰ কথা। বৰ্ধিত কোভিড সংক্ৰমণ হ্ৰাস কৰিবৰ বাবে লকডাউনৰ উপৰিও প্ৰতি সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈ নৈশ আইন ঘোষণা কৰিছিল মন্ত্ৰী হিমন্তই। সমগ্ৰ অসমৰ টাউন এণ্ড মিউনিচিপালিটি উইল বি আণ্ডাৰ লকডাউন অনলি 2 days আৰু প্ৰতি সপ্তাহতেই 2টা দিন বন্ধ থাকিব। যেতিয়ালৈকে কোভিড পেণ্ডেমিক থাকিব এই উইকেণ্ড লকডাউনটো চলি থাকিব ছেটাৰডে এণ্ড ছানডে। 7টা বজাৰ পৰা খালি কাৰফিউটোহে থাকিব, কাৰফিউ ফৰ এণ্টায়াৰ আছাম, কিন্তু লকডাউন ইজ অনলি ফৰ টাউন এণ্ড মিউনিচিপালিটি। যোৰহাটৰ সমগ্ৰ পৌৰ এলেকাত সম্পূৰ্ণৰূপে লকডাউনৰ প্ৰভাৱ পৰিছে। গোৱালপাৰাত দৃশ্য আমি দেখুৱাই আছোঁ ইতিমধ্যে আৰক্ষী প্ৰশাসনে সম্পূৰ্ণৰূপে সষ্টময়। সমগ্ৰ গহপুৰবাসী এক প্ৰকাৰ বিশেষভাৱে সচেতন হৈ পৰিছে। ৰাতিপুৱাৰ পৰা যিসমূহ পৌৰসভা এলেকাৰ গোলগঞ্জ পৌৰসভা এলেকাত যিসমূহ দোকান পোহাৰ আছে সেইসমূহ সম্পূৰ্ণ বন্ধ কৰা হৈছে। লকডাউন অমান্য কৰি একাংশ লোকে যে বিনা মাস্কত ওলাই আহিছে তেওঁলোকক আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হৈছে। যিবিলাক ওলাই এতিয়া আহিছে তেওঁলোককতো ধৰি পেলাই ব্যৱস্থা লোৱা হৈছে আৰু এখন ট্ৰাকো তেনেকৈ আহি গৈছে। ট্ৰাকখনতো 10জন মানুহ ড্ৰাইভাৰহঁতে আছে, ট্ৰাকটো আমি জব্দ কৰা হৈছে। তাৰ পিছতেই ৰাজ্যত শনিবাৰে পৰিল লকডাউনৰ প্ৰভাৱ। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনক দিনে বৃদ্ধি পাইছে কৰোনা মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা। ইতিমধ্যে 7,000ৰ ঘৰ অতিক্ৰম কৰিছে আক্ৰান্তৰ সংখ্যাই। এনে পৰিৱেশত গুৱাহাটীৰ অৱস্থা অতি ভয়ংকৰ। শনিবাৰে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই অসমবাসীক উদ্দেশ্যি ক'লে এয়াই শেষটো চান্স আৰু চান্স নাপাব। গুৱাহাটীত ছানডে গধূলি 7টা বজাৰ পৰা 14 দিনৰ কাৰণে 12 জুলাই গধূলি 6 বজালৈকে সম্পূৰ্ণৰূপে লকডাউন থাকিব। আৰু এই লকডাউনটো যে লকডাউন 1ৰ সময়ত যিমান ষ্ট্ৰিক্ট আছিলে তাতকৈ বেছি ষ্ট্ৰিক্টলি আমি ইমপ্লিমেণ্ট কৰাটো বিচাৰোঁ। এনফৰ্চমেণ্ট এজেঞ্চি সকলক কোৱা হৈছে যাতে এইটো লকডাউনৰ সময়ত কোনো ধৰণৰ প্ৰব্লেম হ'ব নালাগে। মানে আমি বিচাৰোঁ যে এইটো লকডাউন সম্পূৰ্ণৰূপে ছাকচেছ হ'ব লাগে। আৰু মই সকলো ৰাইজক অনুৰোধ কৰোঁ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট টু বি প্ৰিচাইজ সেইটো আমি বন্ধ কৰাটো বেছি প্ৰয়োজন আৰু সেইকাৰণে এইটো কৰিবলৈ লকডাউন 1ৰ সময়ত আমি নেইবাৰহুড যিবিলাক শ্বপছ আছিলে আৰু গ্ৰ'চাৰী শ্বপছ সেইবিলাক আমি এলাউ কৰিছিলোঁ। কিন্তু এইবাৰ আমি মানুহক সময় দিছোঁ, শুকুৰবাৰ কালি গোটেই দিনটো, শনিবাৰ দেওবাৰ এই সময়খিনিত মানুহে যাতে বজাৰ কৰি তেওঁলোকে এটলিষ্ট নেক্সট 14 days যিখিনি প্ৰয়োজনীয় সামগ্ৰী তেওঁলোকে যাতে লয় সেইটো কাৰণে এইটো সময় দিয়া হৈছে। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো। জনসাধাৰণৰ বাবে কামাখ্যাৰ দুৱাৰ বন্ধ কৰি নিজে মাৰ আশীৰ্বাদ ল'লে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কামাখ্যা মন্দিৰত পৰিয়ালসহ হিমন্তই প্ৰৱেশ কৰাক লৈ এতিয়া তীব্ৰ বিতৰ্ক। নিজে ঘোষণা কৰি বিধি নিজে উলংঘন কৰা কাৰ্যক তীব্ৰ গৰিহণা দিছে ৰিপুণ বৰাই। কামাখ্যা ধামত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সপৰিয়ালে গৈ মা কামাখ্যাৰ সন্মুখত থিয় হল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কামাখ্যা দৰ্শনৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট। অম্বুবাচীৰ নিবৃত্তিৰ পিছত প্ৰতি বছৰৰ দৰে এইবাৰো পৰিয়ালৰ সৈতে মা কামাখ্যা মন্দিৰ দৰ্শন কৰিলো। কোভিড-19ৰ পৰিপ্ৰেক্ষিতত প্ৰৱেশদ্বাৰ বন্ধ থকা হেতুকে মন্দিৰৰ চতুৰ্দিশে প্ৰদক্ষিণ কৰি বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা জনালো। কৰুণাময়ী দেৱী মাৰ কৃপা অসমবাসীৰ ওপৰত সদায় যেন বৰষি থাকে। পিছে এই মন্দিৰ পৰিদৰ্শনৰ পিছতে এতিয়া সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। যি কামাখ্যা ধামত ভক্তৰ প্ৰৱেশত বাধা, সংবাদকৰ্মীৰ প্ৰৱেশত বাধা, যি কামাখ্যা মন্দিৰৰ অম্বুবাচীলৈ আহিবলগীয়া লাখ লাখ ভক্তৰ প্ৰৱেশত নিষেধাজ্ঞা দিয়া হ'ল, সেই কামাখ্যা মন্দিৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ল কিয় আৰু কেনেকৈ? লক্ষণীয়ভাৱে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্দিৰ পৰিদৰ্শনৰ সন্দৰ্ভত ফোনযোগে যোগাযোগ কৰোঁতে অজ্ঞতা প্ৰকাশ কৰিলে খুদ মন্দিৰৰ মুখ্যদলয়ে। আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্দিৰ দৰ্শনৰ টুইটৰ ওপৰতো বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে একাংশই। ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল কামাখ্যা মন্দিৰ দৰ্শনেই নহয়,
আন ক্ষেত্ৰতো নিজে ঘোষণা কৰা বিধি নিজেই উলংঘন কৰা বুলি অভিযোগ তুলিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। আমি প্ৰশ্ন কৰোঁ যে আপুনি গুৱাহাটীৰ মানুহক দোষাৰোপ কৰাৰ আগতে আপুনি নিজে এবাৰ ভাবি চাইছেনে আপুনি ছ'চিয়েল ডিষ্টেঞ্চ কিমান মানিলে, কোৱাৰেণ্টাইন কিমান মানিলে? আপুনি 4জন MLA ৰুল আছে, যদি বাহিৰৰ ৰাজ্যৰ পৰা আহি যদি এক ৰাতিও থাকে কোৱাৰেণ্টাইন হ'ব লাগে। আপুনি 4জন MLA লগত লৈ আনি ইয়াত হোটেলত ৰাখিছে, ৰেকৰ্ড আছে। আপুনি দিল্লীত গ'ল, ৰাতি আছে আপুনি দিল্লীত, তেওঁলোকক লগত লৈ ৰাতি আছে, আপুনি দিল্লীত কোৱাৰেণ্টাইন হোৱা নাই। আপুনি যে ক'লে গুৱাহাটীৰ মানুহে নিজৰ দুখৰ কাৰণে হৈছে, গুৱাহাটীৰ মানুহে ছ'চিয়েল ডিষ্টেঞ্চ নাই মনা, কোনে নাই মনা? আপুনি নাই মনা, আপুনি চৰকাৰ, আপুনি আইন কৰিছে আৰু আপুনি ভংগ কৰিছে। আপুনি ভংগ কৰিলে একো অপৰাধ নহয়, আৰু সৰ্বসাধাৰণ মানুহে যদি নজনা নুশুনাকৈ যদি কিবা কয় তেতিয়া ভংগ। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চকুৰ সন্মুখতে বানে উটুৱাই নিলে এখন কাঠৰ দলং। বানৰ কাল ৰূপ দেখি আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। কিন্তু ক'ত বাৰু এই ঘটনা? চকুৰ সন্মুখতে বানে উটুৱাই নিলে দলং। বঙাইগাঁৱৰ চিপনচিলাৰ দৃশ্য। টুকুল টকা কুঁজিয়া নৈ, দুয়োপাৰ উপচি পৰা কুঁজিয়া নৈয়ে সংহাৰী ৰূপ লৈ উটুৱাই নিছে এফালৰ পৰা। সকলোৰে সন্দেহ আছিল চিপনচিলা, বৰাপাৰা আৰু ভাওলাগুৰিৰ মাজত থকা দলংখনক লৈ। পানী বাঢ়ি অহাৰ লগে লগে দলঙৰ পাৰত গোট খাইছিল বহু লোক। আৰু স্থানীয় লোকে চাই থাকোঁতেই চকুৰ সন্মুখতে বাঢ়নি পানীয়ে উটুৱাই নিলে কাঠৰ দলংখন। অঞ্চলবাসীৰ যাতায়াতৰ একমাত্ৰ ভৰসা কাঠৰ দলংখন পানীয়ে ভাঙি নিয়াত এতিয়া যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব স্থানীয় লোকসকল। এনেকুৱা ৰাইজে নিজে বনোৱা শাকো তেনেকুৱাতো কিমান ভাঙিলে হিচাপ নাই। আৰু আমি ধৰি লওক আজি দেখা পাইছোঁ যে নিৰ্মাণ অৱস্থাত আছে আমাৰ এইখন RCC ব্ৰিজ। তো এই ব্ৰিজখন যদি ধৰি লওক সোনকালে হ'লেহেঁতেন, ধৰি লওক শুকান দিনতে যদি সম্পূৰ্ণ হ'লেহেঁতেন, তেতিয়াহ'লে আমাৰ ৰাইজৰ কিছু অভাৱ আচলতে এই বছৰৰ পৰাই পূৰণ হ'ল হয়। কিন্তু দেখা গ'ল যে এই ছিজনটোত ৰাইজে সম্পূৰ্ণ এটা অসুবিধাৰ সন্মুখীন হ'ব। আৰু কৰ্তৃপক্ষ আৰু ঠিকাদাৰ কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই পানী শুকোৱাৰ লগে লগে এই আমাৰ RCC ব্ৰিজখন অতি সোনকালে নিৰ্মাণ কৰি দিয়ে। আমি দেখুৱাইছিলোঁ বানে পকী দলং উটুৱাই নিয়াৰ পিছতে স্থানীয় লোকে বাঁহৰ দলং নিৰ্মাণ কৰি লোৱাৰ দৃশ্য। পিছে কুঁজিয়া নৈয়ে সংহাৰী ৰূপ লৈ উটুৱাই নিয়া এইখন কাঠৰ দলঙৰ বিকল্প সহজে লাভ নকৰিব চিপনচিলাবাসীয়ে। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। উত্তৰ গুৱাহাটীত পুনৰ ভূমিস্খলন। এই খবৰ লৈ আহিম এটা বিৰতিৰ পিছতে। পুনৰ স্বাগতম। আৰু উত্তৰ গুৱাহাটীৰ খবৰ লৈ আহিছোঁ। ভয়ংকৰ ভূমিস্খলন পুনৰবাৰ ঘটিছে আৰু এইবাৰ গৌৰীপুৰ আৰক্ষী চকীৰ সমীপতে ভূমিস্খলনত খহি পৰিছে বৃহৎ শিল আৰু মাটি। অৱশ্যে ভূমিস্খলনত কোনো লোকৰ ক্ষয়ক্ষতি হোৱা নাই সৌভাগ্যক্ৰমে। শুকুৰবাৰে একে ঘটনা ঘটিছিল। শুকুৰবাৰে পথৰ মাজত শিল আঁতৰাবলৈ কেইবাটাও ডিটনেটৰৰ সহায়ত ডিটনেটৰ বিস্ফোৰণ ঘটোৱা হৈছিল আৰু তাৰ পিছত পথৰ শিল মাটি আঁতৰাবলৈ প্ৰয়োজন এতিয়া নতুনকৈ হ'ব আৰু হয়তো দুদিনৰ। উত্তৰ গুৱাহাটীত পুনৰবাৰ ভয়ংকৰ ভূমিস্খলন হৈছে আৰু এইবাৰ গৌৰীপুৰ আৰক্ষী চকীৰ সমীপতে হৈছে ভূমিস্খলনত খহি পৰিছে বৃহৎ শিল মাটি। এই দৃশ্য কিছু দেখুৱাইছোঁ। অৱশ্যে এই ভূমিস্খলনত সৌভাগ্যক্ৰমে কোনো হতাহতি হোৱা নাই বা কোনো লোকৰ ক্ষয়ক্ষতি হোৱা নাই। শুকুৰবাৰে পথৰ মাজত শিল আঁতৰাবলৈ কেইবাটাও ডিটনেটৰৰ সহায়ত বিস্ফোৰণ ঘটোৱা হৈছিল।
আৰু অনেক ব্ৰেকিং নিউজ খাৰঘুলিৰ বৰঠাকুৰ নাৰ্ছিং হোমলৈ অশনি সংকেত যিকোনো মুহূৰ্ততে ৰাজভৱনৰ গাৰ্ড ৱাল খহি পৰাৰ আশংকা ঘনীভূত হৈছে বৰঠাকুৰ নাৰ্ছিং হোমৰ ৰোগীক স্থানান্তৰৰ নিৰ্দেশ দিয়া হৈছে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ এই নিৰ্দেশনা এই মুহূৰ্তত পুনৰবাৰ জনাইছো আন এক গুৰুত্বপূৰ্ণ খবৰ এক ব্ৰেকিং নিউজ খাৰঘুলিৰ বৰঠাকুৰ নাৰ্ছিং হোমলৈ অশনি সংকেত আহিছে কিয়নো যিকোনো মুহূৰ্ততে ৰাজভৱনৰ গাৰ্ড ৱাল হয়তো খহি পৰিব পাৰে ৰাজভৱনৰ গাৰ্ড ৱাল খহি পৰাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট কৰা হৈছে আৰু বৰঠাকুৰ নাৰ্ছিং হোমৰ ৰোগীক ইতিমধ্যে স্থানান্তৰৰ নিৰ্দেশ দিয়া হৈছে কামৰূপ মহানগৰ জিলা উপায়ুক্তই দিছে নিৰ্দেশ জনতা ভৱনত আজি অনুষ্ঠিত হয় দুৰ্যোগ প্ৰশমন বিভাগৰ সৈতে মুখ্যমন্ত্ৰীৰ এখন বিশেষ বৈঠক আৰু শেহতীয়াকৈ মহানগৰীত সঘনে ঘটা ভূমিস্খলনৰ বিষয়টোৱে বৈঠকত আলোচনাৰ স্থান লাভ কৰে বিগত কেইটামান দিনৰ পৰা মহানগৰীত ধাৰাবাহিকভাৱে ঘটি আছে ভূমিস্খলনৰ এনে ঘটনা আৰু ভূমিস্খলনক লৈ হোৱা জৰুৰী বৈঠকত উপস্থিত থাকে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান জনতা ভৱনত আজি অনুষ্ঠিত হয় দুৰ্যোগ প্ৰশমন বিভাগৰে মুখ্যমন্ত্ৰীৰ বিশেষ এই বৈঠক আৰু শেহতীয়াকৈ মহানগৰীত যিহেতু সঘনে কেইবাটাও ভূমিস্খলনৰ ঘটনা ঘটি গৈছে আজিও কেইবাঠাইতো হৈছে ভূমিস্খলন তাৰ পিছতে পৰ্যালোচনা বৈঠক বহে বিগত কেইটামান দিনৰ ভিতৰতে মহানগৰীত ধাৰাবাহিকভাৱে ঘটি আছে এনে ভূমিস্খলনৰ ঘটনা ইয়াৰ পূৰ্ব দুয়োটা বাতৰি আমি দেখুৱাইছো কি ধৰণে ভূমিস্খলনৰ ঘটনা ঘটিছে আৰু ভূমিস্খলনক লৈ হোৱা জৰুৰী বৈঠকত উপস্থিত থাকে মুখ্য সচিব আৰু লগতে আৰক্ষী সঞ্চালক প্ৰধানো থাকে উপস্থিত চতুৰ্থ দিনাও অপৰিৱৰ্তিত ডিব্ৰুগড়ৰ বান পৰিস্থিতি চহৰখনৰ ৮০%তকৈও অধিক ঠাই এতিয়া পানীৰ তলত 4 দিন ধৰি পানীৰ তলত ডিব্ৰুগড় পৌৰসভা কেন্দ্ৰীয় কাৰাগাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ৰাজ্যিক চিকিৎসালয়ৰ লগতে আন বহু গুৰুত্বপূৰ্ণ বিভাগৰ কাৰ্যালয় চাৰিওফালে পানী আৰু পানী চতুৰ্থ দিনা অপৰিৱৰ্তিত ডিব্ৰুগড়ৰ বান পৰিস্থিতি চহৰখনৰ ৮০%তকৈ অধিক ঠাই এতিয়াও পানীৰ তলত 4 দিন ধৰি পানীৰ তলত ডিব্ৰুগড়ৰ পৌৰসভা কেন্দ্ৰীয় কাৰাগাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ৰাজ্যিক চিকিৎসালয় যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় ৰাজ্যিক পৰিবহণ কাৰ্যালয় বিদ্যালয় পৰিদৰ্শক কাৰ্যালয় কৃষি বিভাগৰ কাৰ্যালয় গড়কাপ্তানি বিভাগৰ কাৰ্যালয়কে আৰম্ভ কৰি বহু গুৰুত্বপূৰ্ণ বিভাগৰ কাৰ্যালয় তাৰোপৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ কেইবাটাও বিভাগত পানী ইফালে ডিব্ৰুগড়ৰ বৈৰাগী মঠত অৱস্থিত অনাতাঁৰ কেন্দ্ৰৰ ভিতৰতো পানীৰ বাবে চতুৰ্থ দিনৰ বন্ধ ডিব্ৰুগড়ৰ মানকাটা পথ কনভয় ৰোড HS ৰোডকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ পথ এই ভয়াৱহ বানত সবাতোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে আৰক্ষী চাউনিৰ প্ৰতিটো বাসগৃহৰ প্ৰায় মুধচলৈকে পানী আৰক্ষীয়ে বিভিন্ন সময়ত আইন উলংঘন কৰাৰ দুখত জব্দ কৰি ৰখা বহু যান বাহনো সম্পূৰ্ণ পানীৰ তলত মটৰচাইকেল বা স্কুটি হেৰাই গৈছে পানীৰ মাজত ইয়াৰ মাজতে SDRFে দিনে নিশাই চলাইছে উদ্ধাৰ অভিযান কেইবাটাও দলত বিভক্ত হৈ চহৰখনৰ বহু ঠাইত জলবন্দী হৈ থকা লোকক উদ্ধাৰ কৰি নিৰাপদ ঠাইলৈ আনিছে SDRFৰ দলে এই ভয়াৱহ বানত সম্পূৰ্ণৰূপে ডুব গৈছে 171 নম্বৰ CRPF কেম্প একাকল পানীৰ মাজত থাকি CRPF জোৱানে পালন কৰিছে নিজৰ দায়িত্ব এইটো আমাৰ এক সন্দেহ উপজিছে যে এইটো হয়তো ব্ৰহ্মপুত্ৰৰ কোনো ঠাইৰ পৰা পানী বাগৰিছে ক'ৰবাত এনেধৰণৰ লিকেজৰ কাৰণে পানী বাগৰিব পাৰে সেইবাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে নহ'লে এনেধৰণে 2015 দৰে যি ঘটনা সংঘটিত হৈছে তেনেধৰণৰ ঘটনাই আমি দেখিছোঁ এই মুহূৰ্তত গতিকে নিশ্চিতভাৱে प्रॉब्लम तो बहुत है यहाँ पर जैसे पानी भर गया है तो पानी भर एक जगह से दूसरी जगह जाना बहुत प्रॉब्लम हो रहा है यहाँ पर समस्या बहुत गंभीर रहना यहाँ पर पानी के बीच में हम भी इसको भी डट के सामान मुकाबला कर रहे हैं कोई दिक्कत नहीं है पर जितना दिक्कत है हम तो संभाल लेंगे और हमारा जितना सामान था हम तो कुछ शिफ्ट कर लिए और कुछ सामान इधर है कि तो जवान हमारा इधर ही है जरूरत पड़ेगा तो फिर हम चल देंगे इसलिए कोई हमारे को जो है हमारा परेशान नहीं है मानेंगे ये जो है चल जाएगा हम इसको झेल लेंगे और हम डट से लड़ेंगे इसको हम तो आपको धन्यवाद दे रहे हैं आप भी हमारे साथ आके इधर पहुंच गए आपको भी आपका चैनल को धन्यवाद दे रहा हूँ ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট বিজেপিয়ে বহু সময়ত জ্যেষ্ঠক সন্মান আৰু অনুযোগ মৰম দিয়াৰ কথা কৈ আহিছে 2021ৰ প্ৰাৰ্থী নিৰ্বাচনত প্ৰতিফলিত বাৰু হ'বনে ৰাজ্যিক বিজেপিৰ এই নীতি এই প্ৰতিবেদন আগবঢ়াইছো
জ্যেষ্ঠক সন্মান আৰু অনুযোগ মৰম বিজেপিৰ নীতি 2021 প্ৰতিফলিত হ'বনে স্বাভাৱিকতে বিজেপিৰ প্ৰত্যেক ধ্বজাবাহকৰ মনত উত্থাপন হোৱা এক প্ৰশ্ন এয়া 2016 পূৰ্বে ৰাজ্যত বিজেপিয়ে দিছপুৰ দখল কৰাটো আছিল অলিক কল্পনাৰ দৰে সাংগঠনিক ভেটি মোদী মেচি কৰি দিছপুৰ দখল কৰা বিজেপি এইবাৰো সাজু হৈছে 2021ত দ্বিতীয়বাৰলৈ দিছপুৰ গাদী দখলৰ বাবে এই সময়ছোৱাতে আহিছে ন পুৰণিৰ প্ৰশ্ন অগ্ৰজক যদি সন্মান কৰে 2021ত টিকট দিয়ক এই মন্তব্য বিজেপিৰ পতাকাখন ধৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰা ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকাৰ ভাৰতীয় জনতা পাৰ্টি এটা ব্ৰহ্মপুত্ৰৰ দৰে সাগৰ এখন ইয়াত বহুতো লোক আহিছে বহুতো লোক যাব যিসকলে ধৰি আছে তেওঁলোকৰ সদায় সন্মান থাকিব আৰু মই এইবাৰ ভাবোঁ দলে নিশ্চয় পুৰণি সদস্যসকলক গুৰুত্ব দিব সুযোগ বুজি আৰ পি শৰ্মাক সমালোচনা কৰি বৰচলা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা ৰাজ্যিক বিজেপিৰ অন্যতম সম্পাদক কিশোৰ উপাধ্যায়ৰ মন্তব্য দলে সঠিক সময়তে ল'ব সঠিক সিদ্ধান্ত চৰ্চাত থকাটো ভাল বেয়া নহয় নতুন মুখ বুলি কোনো কথা নাই পাৰদৰ্শী আৰু উপযুক্ত মানুহে 21 চনত দায়িত্ব পোৱা ভাল ৰাইজৰ কাৰণে সুবিধা হ'ব গতিকে যিসকল পাৰ্গত আছে ভাল কাম কৰিছে 5 বছৰত ভাল দায়িত্ব পাব যদি কোনোবাই বেয়া কাম কৰিছে সভাপতি মহোদয় অলৰেডি গোটেই ব্যৱস্থাবিলাক কৰিছে আৰ পি শৰ্মা যিহেতু যি মুহূৰ্তত তেওঁ আমাৰ দলৰ প্ৰতি আনুগত্য প্ৰকাশ নকৰি মানে আমাৰ দলত আঁতৰি গৈ তেওঁ কংগ্ৰেছৰ প্ৰতি আনুগত্য প্ৰকাশ কৰাৰ পিছত আৰু আৰ পি শৰ্মাৰ বিষয়ে মই নাভাবোঁ তেওঁৰ বিষয়ে কিবা চৰ্চা কৰিব লগা আছে আনহাতে 2021ত অধিক শক্তিশালী ৰূপত দ্বিতীয়বাৰলৈ চৰকাৰ গঠনৰ দাবী তুলিলে মন্ত্ৰী ভৱেশ কলিতাই 21ত এইটো আমাৰতো যি ৰাষ্ট্ৰীয় সমিতি আছে বা আমাৰ ৰাজ্যিক সমিতি আছে পৰমশ্ৰদ্ধেয় মুখ্যমন্ত্ৰী মহোদয় আছে আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া আছে তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে জ্যেষ্ঠ নেতৃবৃন্দই চিন্তা চৰ্চা কৰিব যিটো আমাৰ মিছন এটা ৰাখিছে 100+ আৰু এই আধাৰত আমাৰ দলৰ কাম চলিছে আজি যদি ভিজুৱেল ৰেলী হৈছে বা আমাৰ ভাৰ্চুৱেল ৰেলী হৈছে লগতে আমাৰ দলৰ বিভিন্ন কাৰ্যক্ৰম চলি আছে বুথ কমিটি ষ্ট্ৰেংথেনিং কৰা শক্তি কেন্দ্ৰ ষ্ট্ৰেংথেনিং কৰা জিলা সমিতিৰ সৰু সৰু টলি বৈঠক চলি আছে আৰু এই আধাৰত আমাৰ নিৰ্বাচনলৈ আমি আগবাঢ়ি আছোঁ একে দাবী ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱা আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ এই দলটোক এই শক্তিশালী যাত্ৰাত যাৰ যাৰ সহযোগ আছে সেই সকলোকে সময়ে সময়ে দলটোৱে স্বীকৃতি দি আহিছে আৰু মই ভাবোঁ যে যিমানেই যি নহওক নতুন পুৰণিৰ সংমিশ্ৰণে দলটো চলিব আৰু তেনেকৈ সকলোৱে নিজৰ কৰ্মৰ ভিত্তিত নিজৰ যোগ্যতাৰ ভিত্তিত নিজৰ জনপ্ৰিয়তাৰ ভিত্তিত নিশ্চয়কৈ স্বীকৃতি পাব কৰ্মদক্ষ মানুহক যাৰ গণভিত্তি আছে যি জিকাৰ সম্ভাৱনা আছে ন পুৰণি সকলোকে সন্মান জনাই গণভিত্তিক সন্মান জনাই আমাৰ দলৰ পৰা টিকেট প্ৰদান কৰা হয় অৱধাৰিতভাৱে জ্যেষ্ঠজনৰ লগতে নতুনসকলকো ভাৰতীয় জনতা পাৰ্টীয়ে সদায় উৎসাহ যোগায় সদায় আগ্ৰহ প্ৰকাশ কৰে ইয়াত সৌভাগ্যৱান আমি যিটো দলত আছোঁ তাত পৰিয়ালতন্ত্ৰ নাই কেমেৰা পাৰ্চন নিতুল কৃষ্ণ সহযোগৰ ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰীৰ পাঞ্জাবাৰীৰ নাহৰ ফুটুকীয়ে আতংকিত পৰিৱেশৰ সৃষ্টি কৰিছে পুনৰ জনাইছো মহানগৰীৰ পাঞ্জাবাৰীৰ ঘটনা য'ত নাহৰ ফুটুকীৰ আতংক বিয়পি পৰিছে আৰু পাঞ্জাবাৰীৰ বাঘৰবৰীত এই ঘটনা য'ত নাহৰ ফুটুকী এটা মুক্তকৈ বিচৰণ কৰি আছিল বাঘৰবৰীৰ হাউচ নম্বৰ 13ত সোমালগৈ নাহৰ ফুটুকীটো বাসগৃহটোৰ বাথৰুমত আশ্ৰয় লৈ আছিল নাহৰ ফুটুকীটোৱে আৰু ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈছে জানিব পৰা মতে শেহতীয়াকৈ নাহৰ ফুটুকীটোক ট্ৰাংকুলাইজ কৰা হৈছে ট্ৰাংকুলাইজ কৰাৰ চেষ্টা কৰি আছিল বহু সময়ৰে পৰা বন বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত আছে হাতগাঁও আৰক্ষী ইয়াতে মানে বাঘ এটা সোমাই আছিলে ইয়াতে মানে এই হেৰিৰ ভিতৰত এই ইয়াতে মানে বাথৰুমৰ ভিতৰত সোমাই আছিলে কাৰ ঘৰত সোমাইছিলে এইটো হক 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 তেওঁৰ নামটো একজেক্ট নামটো মই নাজানো হক হক বুলি জানো আমি আৰু ফৰেষ্টৰ মানুহ আহিছে নেকি আহিছে আহিছে ফৰেষ্টৰ মানুহ আহিছে আৰু পুলিচৰ মানুহ আহিছে চিৰিয়াখানাৰ মানুহ আহিছে এতিয়া হয় আহি পেলাই মানে এতিয়া ট্ৰেংকুলাইজ কৰিব চাগে সময় এটা বাণিজ্যিক বিৰতিৰ